পৰ্বতজোৰাৰ কাজিগাঁৱত বি.আৰ. আম্বেদকাৰ ভৱনৰ নিৰ্মাণৰ কাম অসম্পূৰ্ণক লৈ ৰাইজৰ ক্ষোভ। বিগত 4 বছৰ ধৰি ভৱনটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাত ক্ষোভ স্থানীয় ৰাইজৰ। ভৱন নিৰ্মাণৰ নামত ৰাইজক আন্ধাৰত ৰাখি নিৰ্মাণ কাৰ্য চলাই নিয়াক লৈ সৃষ্টি হৈছে অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ। শীঘ্ৰেই ভৱনটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰা হৈছে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব দিলৱাৰ হুছেইন। হয়, মই এতিয়া উপস্থিত হৈ আছোঁ পৰ্বতঝৰাৰ কাজিগাঁও যি বি.আৰ. আম্বেদকাৰ ভৱন আছে এই ভৱনৰ সন্মুখত, আৰু মই সন্মুখৰ পৰিৱেশ মই সতীটো দেখাবলৈ চলাম। আচলতে এইটো হ'ল বি.আৰ. আম্বেদকাৰ ভৱন। এই ভৱনটোৰ কাম আৰম্ভ হৈছিল প্ৰায় 3-4 বছৰ আগত, কিন্তু 3-4 বছৰ আগত কাম আৰম্ভ হোৱাৰ পিছতো আজিলৈকে কিন্তু এই ভৱনটো কাৰ্যক্ষম হৈ নুঠিল, সম্পূৰ্ণ হৈ নুঠিল। কোন ঠিকাদাৰে কাম কৰিছিল বা কোনে কাম কৰিছিল, কিমান টকা আবণ্টন হৈছিল, এই কোনো নাম ফলকো কিন্তু ইয়াত নাই। এতিয়া বৰ্তমান এটা পৰিত্যক্ত বাংলত পৰিণত হৈছে, ভূত বাংলত পৰিণত হৈছে, আৰু ঘন জংঘলে যিহেতু আৱৰি ধৰিছে এই আম্বেদকাৰ ভৱনটো ইয়াতে আচলতে পৰিত্যক্ত পৰিচয় থকাৰ পিছতো এই যি বি.টি.আৰ. চৰকাৰ আছে বা পৰ্বতঝৰা প্ৰশাসন আছে তেখেতসকলেও কিন্তু এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া হোৱা নাই বুলি আমি ইতিমধ্যে জানিব পাইছোঁ। আমাৰ মাজত কিছু সচেতন যুৱক আছে, আমি তেখেতসকলৰ কিছু মন্তব্য ল'ব পাৰোঁ। আচলতে এই ভৱনটো আচলতে এনে পৰিত্যক্ত থকা অৱস্থাৰ কাৰণটো আপোনালোকে কি, আচলতে কিয় এনেকৈ এই ভৱনটো পৰি আছে? চাওক, এইটোতো ভৱনটো মানে একচুৱেলি কি হৈছে যে মানে আছে বলত নাবাই হ'ল, থকাতকৈ নথকাই হ'ল। যিটো এটা ভৱন নিৰ্মাণ কৰোঁতে যদি 4-5 বছৰ লাগি যায়, এইখন চৰকাৰে বা যি টকা পইচা আমন্ত্ৰণ দিয়াৰ পিছত বা ইমানখিনি খৰচা কৰাৰ পিছতো এতিয়ালৈকে 4 বছৰত যিহেতু সম্পূৰ্ণ হোৱা নাই, গতিকে আমি ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াতে আছোঁ। গতিকে এইখন ভৱন আমাৰ লাগে। গতিকে আমি চৰকাৰক মানে অতি শীঘ্ৰেই চৰকাৰক আহ্বান জনাওঁ যে অতি সোনকালে এই ভৱনৰ কাম সম্পূৰ্ণ কৰি মানে ভৱনটো সম্পূৰ্ণৰূপে মানে কৰি দিয়াৰ কাৰণে আমি চৰকাৰক, বি.টি.আৰ. তথা অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। শেহতীয়াকৈ দেখা গৈছে যে ইয়াতে কোনো নাম ফলক নাই, কিমান টকাৰ কাম, কোনে কাম কৰিছে, এইখিনি কিন্তু ইয়াত আঁৰি থকা নাই। ইয়াৰ কি ক'ব আচলতে? এই কথা কিন্তু এইটো ৰহস্যৰ আবদ্ধত, কিন্তু কথা হৈছে যি হৈছে কোন ঠিকাদাৰে কৰিছে, ক'ৰ পৰা কৰিছে, নাম ফলক নোহোৱাকৈ কিমান টকাৰ কি, এইখিনি আমি অৱগত নহয়। গতিকে এই বস্তুখিনিও মানে পৰ্বতঝৰা প্ৰশাসন তথা বি.টি.আৰ. তথা অসম চৰকাৰক আমি আহ্বান জনাওঁ, এই বস্তুখিনি তদন্ত কৰি কিনে সেই কোন ঠিকাদাৰ কোনে কি কৰিছে এইখিনি তদন্ত কৰি সিহঁতক তদন্তৰ আওতায় আনি কিনে বস্তুখিনি আমাৰ সম্পূৰ্ণৰূপে অতি সোনকালে মানে গড়াই দিব লাগে। কিমান দিনৰ পৰা এনেকৈ আচলতে নিৰ্মাণ কাৰ্য চলি আছে? আমি দেখি আছোঁ যে 4 বছৰ ধৰি এইখিনি কাম আৰম্ভ হোৱাৰ পিছত আজি 4 বছৰ উকুলি গ'ল, প্ৰায় উকুলি গ'ল। এতিয়ালৈকে যে সম্পূৰ্ণ হোৱা নাই, এইটো বৰ দুৰ্ভাগ্যজনক কথা। তো এইটোতে সম্পূৰ্ণ মানে ৰহস্যৰ আবদ্ধত ইয়াত ক'ত বা নহয় ক'ত কিবা কোনোবা কিহৰ বা কিবা মেটেৰিয়েলি আছে কাৰণে সেইখিনি যে মানে সম্পূৰ্ণ কাম নোহোৱাকৈ যে সম্পূৰ্ণৰূপে দেখুৱাইছে নেকি, এইটো এটা ৰহস্যৰ আবদ্ধত আছে। গতিকে আমি চৰকাৰক আহ্বান জনাওঁ এইখিনিও তদন্ত কৰিব লাগে। হয়, দেখা গৈছে আচলতে জ্ঞাপন কৰিছে এই মুহূৰ্তত আমাক সবিশেষ জনোৱাৰ বাবে।